লিগিৰিপুখুৰী আঞ্চলিক উন্নয়ন পৰিষদ লিগিৰিপুখুৰী যুৱ সমাজৰ উদ্যোগত প্ৰথম অসম আৰক্ষী বাহিনীৰ উদ্যোগত ঐতিহাসিক লিগিৰিপুখুৰীত সাফাই অভিযান নিজৰ অঞ্চলক চাফ চিকুণ কৰি ৰখাটো প্ৰতিজন সচেতন আনুষ্ঠানিক বা প্ৰতিজন লোকৰ দায়িত্বৰ ভিতৰত পৰে। সেয়া লাগিলে চৰকাৰী হওক বা ৰাজহুৱা সম্পত্তিয়ে হওক। ঐতিহাসিক লিগিৰিপুখুৰী চাৰিসীমাটো হাবি বননিৰে আৱৰি আছিল আৰু আজি স্থানীয় কিছু লোকৰ উদ্যোগত আৰু বিশেষকৈ প্ৰথম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মুখলেছ উদ্দিন আহমেদৰ নেতৃত্বত বাহিনীৰ প্ৰায় শতাধিক জোৱানৰ সহযোগত পুখুৰীটোৰ চাৰিসীমা চাফাই কৰা হয়। আজি আমি সমূহ লিগিৰিপুখুৰী উন্নয়ন সমিতিৰ উদ্যোগত আৰু লিগিৰিপুখুৰী যুৱ সমাজৰ সহযোগত বিশেষকৈ প্ৰথম অসম আৰক্ষী বাহিনীৰ জোৱান তথা অধিনায়ক মহোদয়ৰ সহযোগত আমি ঐতিহাসিক লিগিৰিপুখুৰীটো আজি বহুত দিনত চাফ চাফাই কৰা হ'ল। এইটো আমি বহুত দিন আগতে কৰিব লাগিছিলে, যিহেতু সময়ৰ অসুবিধাৰ বাবে বা সকলোৰে সহযোগিতা আমি পোৱা নাছিলোঁ বাবে অলপ পলম হ'ল। যদিও ৰাইজে যি আমাক আজি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি লিগিৰিপুখুৰীৰ সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিগত আগন্তুক দিনতো যাতে ৰাইজসকলে এনেদৰে যিবিলাক সামাজিক দায়বদ্ধতা কাম থাকে সকলোবিলাক কামত যাতে সহায় সহযোগিতা আগবঢ়ায়। আৰু এই সুযোগতে মই একম অসম আৰক্ষী বাহিনীৰ অধিনায়ক শ্ৰদ্ধাৰ মুখলেছ উদ্দিন আহমেদ ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ উদ্যোগতো প্ৰায় 200ৰো অধিক জোৱান আহি আমাৰ লগত তেওঁলোকে কৰ্মব্যস্ততাৰ মাজতো আমাক সহায় সহযোগিতা কৰিলে আৰু আগন্তুক দিনত তেওঁলোকৰো আমি সহায় সহযোগিতা কামনা কৰিছোঁ। যিহেতু এইটো এটা ঐতিহাসিক যদিও হয়, কিন্তু এইবিলাক ঐতিহাসিক ক্ষেত্ৰত যিধৰণে চৰকাৰে চকু দিয়ে, কিন্তু আমাৰ এই লিগিৰিপুখুৰীটোত আজিলৈকে কিন্তু তেনেকুৱা কোনো কাম কৰা নাই। মাত্ৰ এখন ফেঞ্চিঙে দিয়াৰ পাছতো আজিলৈকে কোনো চাফাই নামত পইচা অহা নাইকিয়া বা ইয়াক যি ধৰণৰ সংৰক্ষণ কৰিব লাগিছিলে, ইয়াক ৰাইজৰ মাজলৈ যি ধৰণৰ আগবঢ়াই নিব লাগিছিলে, এই ক্ষেত্ৰত কিন্তু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এই সুযোগতে মই চৰকাৰলৈ অনুৰোধ জনাম, যিহেতু চৰাইদেউক এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে, তাত দাঁতিকাষৰীয়া অঞ্চলতে লিগিৰিপুখুৰীটো এটা আমাৰ ঐতিহাসিক পুখুৰী। এইটো পুখুৰী এটা ৰজাদিনীয়া পুখুৰী। গতিকে এই পুখুৰীটো যাতে ৰাইজৰ মাজলৈ ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ বাবে সুবিধা কৰি দিয়ে, তাৰ বাবে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আজি লিগিৰিপুখুৰী যুৱ সমাজৰ সহযোগত তথা লিগিৰিপুখুৰী অধিনায়কৰ প্ৰথম অসম আৰক্ষী বাহিনীৰ অধিনায়কৰ সহযোগত আজি যি চাফাই অভিযান কাৰ্যসূচী হাতত লোৱা হৈছিলে, সেই ইতিমধ্যে এই কাৰ্যসূচী আমাৰ শেষ হৈছে আৰু সকলোৰে সহযোগত ইমান ধুনীয়াকৈ তেওঁলোকে কামখিনি কৰি দিলে, তাৰ বাবে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে ৰাখিছে নি? আগন্তুক দিনত আমি এটা কথাই ভাবিছোঁ, যেনেকৈ ধৰি লওক মানে ঐতিহাসিক স্থানবিলাক যেনেকৈ চৰকাৰে পদক্ষেপ হাতত লৈছে, সুন্দৰ কৰি তুলিছে, ঠিক তেনেকৈ আমাৰ পুখুৰীটো লিগিৰিপুখুৰীটো যাতে এটা তেনেকুৱা কাৰ্যসূচী এটা হাতত লৈ পেলাই আমাৰ লিগিৰিপুখুৰীটো যে সংৰক্ষণৰ ব্যৱস্থা কৰে সুন্দৰ স্বৰূপে, যেনেকৈ আন পুখুৰীবিলাক কৰা হৈছে, ঠিক তেনেকৈ আমাৰ লিগিৰিপুখুৰীটো যাতে তেনেকুৱা এটা ব্যৱস্থা হাতত লয়, তাৰ বাবে মই চৰকাৰক অনুৰোধ জনাইছোঁ। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, DB নিউজ।